নমস্কাৰ, এই আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। ৰাজ্যৰ লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰদান কৰিব চৰকাৰে 4,000 কোটি টকা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে অৰুণোদয়ৰ হিতাধিকাৰীৰ বেংক একাউণ্টত দুটা কিস্তিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। এয়াই নহয়, অসমৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদযোগত ঘোষণা কৰিছে। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব প্ৰতি মাহতে 1,500 কোটি টকা। তাৰ বাবে কৰিব লাগিব আবেদন। লগতে প্ৰতিজন চৰকাৰী ঘৰ আবেদন কৰা হিতাধিকাৰীয়ে কৰিব পাৰিব চৰকাৰী ঘৰৰ আবেদন। লগতে চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন ব্যক্তিয়ে পাব চৰকাৰী ঘৰৰ সুবিধা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগাত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যোগান ধৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। কৃষকে পিএম কিষাণৰ ধনৰাশি লাভ কৰিব আৰু কিছুমান কৃষকে ধনৰাশি লাভ নকৰিব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও বিশেষ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব পিএম কিষাণৰ আঁচনিৰ ধন। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰি কোনো লোকে নাপাব পিএম কিষাণৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি বাধ্যতামূলক। আপোনাৰ বেংক একাউণ্টত যদি এতিয়াও ইকেৱাইচি কৰা নাই বা আধাৰ কাৰ্ডটো আপডেট কৰা নাই, এতিয়ালৈকে আধাৰ কাৰ্ড কৰি লওক, কিয়নো পিএম কিষাণৰ ধন আপুনি নাপাব পাৰে। ইকেৱাইচি আৰু ভূমি প্ৰশিক্ষণ কৰা সকলে নাপাব পিএম কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ কোনো লোকে পিএম কিষাণৰ ধন নাপায়। পিএম কিষাণৰ ধনক লৈ ডাঙৰ ঘোষণা। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰৰ দিনটো মনত ৰাখক, কিয়নো 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনেই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই চৰকাৰী ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। প্ৰতি মাহেতো 2টা মাহৰ ধন একেলগতে পাব। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনেই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাসকলে চৰকাৰী ধন। মন্ত্ৰী কেশৱ মহন্তই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ বেংক একাউণ্ট। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গোৱালপাৰাত চলা উৎসৱস্থলীত খণ্ডবিত্ত চলিব তদন্ত। এই খণ্ডবিত্ত জাৰি কৰা হৈছে জৰুৰী জাননী। বনাঞ্চলৰ ভূমিত কিদৰে স্থাপন কৰা হৈছিল বসতি? চৰকাৰী আঁচনি এই অঞ্চলসমূহত কিহৰ ভিত্তিত কৰা হৈছিল বিতৰণ? বিশেষ ভূমি পঞ্চায়ত অঞ্চল হিচাপে ঘোষণা। ৰাজ্যপালৰ নিৰ্দেশত এনে বিষয়ত চলিব তদন্ত। অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ প্ৰধান সচিবক তদন্তৰ দায়িত্ব অৰ্পণ। GD ত্ৰিপাঠীয়ে চলাব তদন্ত। 30 আগষ্টত বনাঞ্চলৰ ভূমিত বসবাস কৰা লোকে দাখিল কৰিব পাৰিব লিখিত মতামত। গোৱালপাৰাৰ ভালুকডুবিৰ অৰ্থী ভৱনত গ্ৰহণ কৰা হ'ব মতামত। গোৱালপাৰাত চলা উৎসৱস্থলীত খণ্ডবিত্ত চলিব তদন্ত। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। NRCৰ নামত প্ৰতিকা সাজিলাই টুপি দিলে ৰাইজক। বিভিন্ন খেলিমেলিৰ মাজতে প্ৰকান্ত হৈছে NRC। গোটেই NRCখন টুপি ছিষ্টেমত প্ৰস্তুত কৰা হ'ল। প্ৰথমে প্ৰতিকা সাজিলাই ৰাইজক টুপি দিলে আৰু চবে মিলি টুপি পিন্ধিলে। শীঘ্ৰেই NRCৰ প্ৰক্ৰিয়া শুদ্ধ কৰা হ'ব। অলপ পৰিৱেশ আহিলেই NRC শুদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰপিছত অসম ৰাজ্যৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মধ্য অসমত শীঘ্ৰেই চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ। বেদখলকাৰীলৈ অন্তিম জাননী। বটদ্ৰৱা মৌজাৰ 5টা স্থানত পুনৰ চলিব উচ্ছেদ। আসমগাঁও কিষাণমৰ্টৰ 288 নং চৰকাৰী গ্লেজিং মাটিত চলিব উচ্ছেদ। বটাদাৰী কিষাণমৰ্টৰ 44 নং চৰকাৰী গ্লেজিং মাটিত চলিব উচ্ছেদ। ৰাজাবাৰী গ্ৰান্ত কিষাণমৰ্টৰ ভূমিত চলিব উচ্ছেদ।
ৰৌমাৰী বিল কিচামতৰ ৭৩ নং দাহচিং মাটিত চলিব উচ্ছেদ। থিংমুজৰ হলকৰ ঘৰত কিচামতৰ ২৯৭ নং চৰকাৰী গ্লেচিং মাটিত চলিব উচ্ছেদ। অন্তিম জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। তাৰ পিছত অসম ৰাজ্যিক খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নগাই অসমীয়াক বান্ধি দিলে কঠোৰ নিৰ্দেশনা অমান্য কৰিলেই দিব লাগিব ৫০,০০০ টকা জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ ডিচেষ্টাৰ মেৰাপানীৰ কাষৰীয়া ১১টাকৈ নগা বস্তি জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। নগাৰ জাননীৰ পিছতে অসমীয়া লোকৰ হাহাকাৰ। মেৰাপানীৰ পৰা কাষৰীয়া নগাৰাজলৈ গ'লে লাগিব ইনাৰ লাইন পাৰ্মিট। অসমীয়াই অনৈতিক কাম কৰিলেই বিহিব লাগিব জৰিমনা। সুৰা, ড্ৰাগছ, সৰ্বশন, মাছ ধৰা ধৰি, খৰি কাটি লৈ গৰু চৰালে, পিকনিকক হল্লা কৰিলেই লোৱা হ'ব একশ্যন। অসমীয়া লোকে অপৰাধমূলক কাম কৰিলে জৰিমনা ল'ব নগা ভিলেঞ্চ কাউন্সিলে। তাৰ পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়াই দিয়ক অভিযোগ। ঔষধ কিনিবলৈ দি নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে, হোৱাটছআপত আপুনি যোগাযোগ কৰিব পাৰিব। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব পাৰিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰিয়ে চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ মন্তব্য। বন্ধু বান্ধৱীসকল, স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ডাঙৰ মন্তব্য কৰিছে। আপোনালোকৰ যদি কোনো কিবা মন্তব্য থাকে তো কমেণ্টত জনাই যাব। তাৰ পিছত অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত থাকিব নোৱাৰিব এজনো বাংলাদেশী। ৭১ৰ পিছত অহা সকলো বাংলাদেশীয়ে ত্যাগ কৰিব লাগিব অসম। বাংলাদেশীৰ সৈতে আপোচ নকৰে অসম সংখ্যালঘুৱে। সৈয়দ হামিদাৰ মন্তব্য গ্ৰহণ নকৰে অসমৰ মুছলমানে। ধুবুৰীত শ্বুট এট ছাইট বলবৎ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আমচুৰ। ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ। শ্বুট এট ছাইটৰ কথা লৈ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক হিংসাত লগাব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অসমত থাকিব নোৱাৰিব এজনো বাংলাদেশী। বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰ ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব নেকি অবৈধ বাংলাদেশীক ৰাজ্যত স্থান নিদিওঁ বুলি? অবৈধ বাংলাদেশীক স্থান দিয়াৰ কথা ক'ব নোৱাৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিল এবি আমচু। কাৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিছে বিজেপিয়ে? 1971ৰ পিছত অহা অবৈধ বাংলাদেশীক অসমত স্থান দিয়া নহ'ব। দিল্লীৰ পৰাই চৰকাৰক কঠোৰ সমালোচনা এবি আমচুৰ। বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। সাম্প্ৰদায়িক মেৰু বিভাজনক মূল অস্ত্ৰ হিচাপে লৈ ২৬ৰ নিৰ্বাচন প্ৰস্তুত চলাইছে। বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰৰ ব্যৱহাৰ কৰিছে। তাৰ পিছত অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জমিয়ত উলিমা ই হিন্দুৰ নেতৃত্বত হাজাৰ হাজাৰজনে দেশ স্বাধীনৰ বাবে শ্বহীদ হৈছিল। ইতিহাস থকা এটা সংগঠনৰ মুৰব্বীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাক আমি ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা কোৱাৰ সীমা অতিক্ৰম কৰি লক্ষণৰেখা পাৰ কৰিব নালাগে। যি সময়ত আদানীক লৈ চৰ্চা হোৱা লাগিছিল সেই সময়ত মাদানীক লৈ চৰ্চা হৈ আছে। মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ উভতি ধৰি আছে AIUDF। আদানীয়ে কৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থাকিব অধিকাৰ নাই। মেহমুদ মাদানীয়ে কোৱা প্ৰতিটো কথা AIUDF দলে ১০০% সমৰ্থন কৰিছে। এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হিচাপে শালীনতা বৰ্তাই ৰাখি কথা কোৱা উচিত। জমিয়ত উলেমা হিন্দৰ মাদানীয়ে দিল্লীৰ পৰা কথা ক'লে কেনেকৈ অপৰাধ হ'ব পাৰে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ সৌৰভ AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো ধৰণৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰৰ শপত লৈ প্ৰতিটো দিনতেই গণতন্ত্ৰৰ শপত ভংগ কৰিছে। সঞ্জীৱ গগৈ, অখিল গগৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মাদানীয়ে অসম ভাৰতৰ ওপৰত একো কোৱাৰ অধিকাৰ নাই নেকি? ভাৰতৰ স্বাধীনত মাদানীৰ পৰিয়াল, মাদানীৰ সংগঠনৰ কোনো অৱদান নাই নেকি? জমিয়ত উলিমা ই হিন্দৰ নেতৃত্বত হাজাৰ হাজাৰ জন দেশ স্বাধীনৰ বাবে শ্বহীদ হৈছিল। অহংকাৰী অত্যাচাৰী হৈছে বিজেপি দল। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ। বিশেষকৈ ভোট চুৰি কৰি ক্ষমতাত সদায় থাকিব বুলি ভাবিছে বিজেপিয়ে। বিজেপিৰ অহংকাৰৰ মূল কাৰণ হৈছে ভোট চুৰি। ভোট চুৰিক লৈ বিজেপিক আক্ৰমণত গৌৰৱ গগৈৰ। GMCত ভয়ংকৰ ঘটনা হোৱাৰ পিছত পাতলভাৱে প্ৰক্ৰিয়া দিলে মুখ্যমন্ত্ৰীয়ে। ভাৰত পাকিস্তান খেলক লৈও হৰ্ষাৰ APCCৰ সভাপতিগৰাকী। হাই বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এইখিনি দিবলগীয়া আছিল। ভিডিঅ'টোত যদি ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দিবলৈ পাহৰি নাযাব। তো থেংক ইউ ফৰ ফুল ভিডিঅ'।